হাই ভোল্টেজ IPLৰ প্ৰাক মুহূৰ্তত BCCIৰ 23 বছৰ অনুৰ্ধ মহিলা নকআউট ক্ৰিকেট আৰম্ভ। জাগিৰোডৰ আইকন একাডেমিক গ্ৰাউণ্ড আৰু উত্তৰ গুৱাহাটী ডেকাবাৰীত নিৰ্মিত অসম ক্ৰিকেট সন্থাৰ ক্ৰিকেট একাডেমিক গ্ৰাউণ্ডত সমান্তৰালকৈ আৰম্ভ হৈছে প্ৰতিযোগিতাখন। উত্তৰ গুৱাহাটী অসম ক্ৰিকেট সন্থাৰ একাডেমিক গ্ৰাউণ্ডত অনুষ্ঠিত হ'ব BCCIৰ 7খনকৈ ক্ৰিকেট খেল। অহা 24 মাৰ্চলৈ চলিব প্ৰতিযোগিতাখন। মুম্বাই, মধ্যপ্ৰদেশ, হায়দৰাবাদ, পাঞ্জাব, কৰ্ণাটক, মহাৰাষ্ট্ৰ, উত্তৰ প্ৰদেশ, দিল্লী, উত্তৰাখণ্ড, ৰাজস্থান, বৰোদা, হাৰিয়ানাকে ধৰি 12টা দলে অংশগ্ৰহণ কৰিছে প্ৰতিযোগিতাখনত। আজি দিল্লী আৰু বৰোদাৰ মাজত হাই ভোল্টেজ মেচ। উত্তৰ গুৱাহাটী ডেকাবাৰী ক্ৰিকেট গ্ৰাউণ্ডত উপস্থিত দুটা দল। সোমবাৰে হাৰিয়ানা আৰু কৰ্ণাটকৰ মাজত আৰম্ভ হৈছিল প্ৰথমখন খেল। প্ৰথম খেলখনত জয়ী হৈছিল হাৰিয়ানা। আনহাতে উক্ত খেলখনত ৰাষ্ট্ৰীয় মহিলা ক্ৰিকেটাৰ শেফালী বাৰ্মাই খেলিছিল হাৰিয়ানাৰ হৈ। খেল চাব আহিলো হয়। আজি ৰাতিপুৱাৰ ভাগতে আহি ইয়াত খেল উপভোগ কৰিম বুলি উপস্থিত হৈছোহি। আজিৰ খেল আছে দিল্লী আৰু বৰোদাৰ মাজত। আজি যোৱাকালিও আমি আহি এই খেলপথাৰত খেল উপভোগ কৰিছিলো। যোৱাকালি আছিলে হাৰিয়ানা আৰু কৰ্ণাটক। হাৰিয়ানাৰ বিশেষকৈ ভাৰতীয় মহিলা দলৰ ক্ৰিকেট দলৰ এগৰাকী ভাল মানে প্ৰতিষ্ঠিত খেলুৱৈ শেফালী বাৰ্মাৰ খেল উপভোগ কৰিলো। তেখেতৰ সুন্দৰ প্ৰদৰ্শন আৰু এই সকলোবিলাক খেল বা যিখিনি আমি আজি উপভোগ কৰিবলৈ পাইছো, এই সকলোখিনিৰ মূলতে হৈছে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ আৰু তেখেতৰ প্ৰচেষ্টাত আজি এই প্ৰকল্পটো গঢ় লৈ উঠিছে। আৰু পৰৱৰ্তী দিনতো আমি তেনেকুৱা ধৰণৰ অনুষ্ঠান ইয়াত উপভোগ কৰিব পাম বুলি আশা ৰাখিলো। আৰু এই খেল সমূহ মুঠতে 12টা দলে ৰাষ্ট্ৰীয় দলত যোগদান কৰিছে আৰু এই খেল অহা 24, 3, 25 তাৰিখলৈকে অনুষ্ঠিত হ'ব। উত্তৰ গুৱাহাটীৰ প্ৰতিবেদক সংবাদ লহৰ।